লেলো আৰু একো ভাল নালাগে ভিডিঅ'ত কাম নাই আৰু ভিডিঅ'ত গম পাইছে একো লাভ নাই সেইটোৱে কথা দেখিছে নহয় এইটো মোৰ দাদা এডোখৰ দেখিছে নহয় এইটো ডন বোলে মিচিং গাঁও হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰি লৈছোঁ এতিয়া মানে মই গৈ আছোঁ নামঘৰলৈ নামঘৰত আছে অলপ কাম মানে গাঁৱৰ ৰাইজে কৰিবলগীয়া কাম আছে আৰু তাতে মই গৈ আছোঁ আৰু বৰ নামঘৰত দিবলৈ কাৰণে মানে এই চাউল খুজিছে চাউল আৰু পইচা 20 টকা তাকে হাতত লৈ লৈছোঁ চাউল আৰু পইচাটো আছে পকেটত এতিয়া যাওঁ নামঘৰত মই নামঘৰৰ পৰা আহিলোঁ নামঘৰৰ পৰা আহি ভাত চাত খাই গৈ কাপোৰ চাপোৰ খুলি মানে পূৰা ৰেডি হৈ আছোঁ এতিয়া মই মাছত যাবৰ কাৰণে মাছত যাব মানে মই এতিয়া মাছত কি বুলি কয় পল মাৰিবলৈ যাম আৰু মানুহ যাব এতিয়া মোবাইল চোবাইল থৈ যাওঁ বাই আহি কিনে ভিডিঅ' কৰিম এতিয়া মই মাছৰ পৰা আহিলোঁ মাছৰ পৰা অহাৰ লগে লগে মই মোবাইলটো উলিয়াই মানে দেখাবলৈ কাৰণে ভিডিঅ' কৰিবলৈ কাৰণে মই মোবাইলটো উলিয়াই ল'লোঁ আৰু এইটো মই পল মাৰিব কৈছিলোঁ যে তাৰে এটা মাছ পল মাগুৰ মাছ এতিয়া চাওক পল চলা মাৰিবলৈ নাজানো তথাপিতো মাৰিবলৈ গৈছিলোঁ এই মাগুৰ মাছ এটা পাই আহিলোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট এটা কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিব সকলোকে যাতে সকলোৱে মোৰ ভিডিঅ' চায় ধন্যবাদ এতিয়া মই গা চা ধুই অলপ দোকানৰ ফালে ওলাই যাওঁ গা চা ধুই লওঁ আৰু গাইছ দেখিছি না মানে দেখিছেনে এয়া ভিডিঅ' আপলোড হৈ আছে এটা ভিডিঅ' আপলোডিং হৈ আছে মানে আৰু আপলোড কৰি আছোঁ আৰু এতিয়া ৰেকৰ্ডিং কৰি আছোঁ গাইছ এজন দাদা মানে মোৰ দাদা একদম মধুৰিআম পাইছে ওপৰত মধুৰিআম লাগি আছে আৰু মোক দিছে আৰু মানে হেৰি আৰু পকা নাই বেছিকৈ গা পা ধুই আজৰি হৈ অলপমান শুই গৈ এতিয়া গধূলি হ'ল মানে ইমানো গধূলি হোৱা নাই আগত দাদা আৰু মই দুটা গৈ আছোঁ এনেই অকণমান ফুৰিবলৈ দোকান বুলি নহয় ফুৰিবলৈ এখন হৈছে মিচিং গাঁও মানে চাংঘৰ এইফালে চাংঘৰ মাজেদি ৰাস্তা আমি গৈ আছোঁ নি ফুফু কৰি গম পাইছে নাই গাইছ গধূলি সময়ত খোজকাঢ়ি অহা মজা এইবিলাক পূৰা আন্ধাৰ হৈছে আগত আছে বলভদ্ৰ থান তালৈকে গৈ আছোঁ অকণমান দেখাম এইটো ডন বোলে মিচিং গাঁও আৰু এটা কথা গাইছ মানে নদীৰ পানী বাঢ়িছে বোলে তাকো অলপ যদি দেখাব পাৰিম দেখাম আৰু চাই থাকিব তো গাইছ এইফালে মানে এটা ডাঙৰ পুখুৰী নিচিনা আছে পুখুৰীৰ ইফালে মন্দিৰটো আছে আৰু আমি এইটো পাৰে এইফালে ৰাস্তা এইটো প্ৰেক্ষাগৃহ দাদা কিবা হ'ল গাইছ এইফালে মানে এইফালে নদীখন আছে ইয়াৰ পৰা ভালকৈ দেখা নাপাব
তাৰপিছত এইফালে সেইফাল মানে সেইফালৰ পৰা এনেকৈ এনেকৈ গৈ এনেকৈ পানীখিনি সোমাই এইটো ৰাস্তাটো বনাই দিলে, এইটো বনাই দিয়াৰ কাৰণে সেই গ'ল পানী এইফালে নোযোৱা হৈ গ'ল চিধা চিধা। প্ৰব্লেমটো সেইটো মানে প্ৰব্লেম নহয় বাৰু, ঠিক আছে। দাদাই কিবা এটা ক'ব বোলে, কি ক'ব লাগে? চেনেলটো ছাবস্ক্ৰাইব কৰিব। আচ্ছা, বেলেগক কৰিব কৈছোঁ, চবকে 10 টকা দিম। এইফালেদি পানী সোমাইছে, এইফালে আকৌ নদীখন আৰু এইডোখৰত পানী আহি আছে, হিয়া ভৰা নদী আহি আছে আৰু এইফালে হিয়া ফাটি আছে। মানে এইডোখৰ দেখিছে নহয়, হিয়াখন ফাটি আছে। হিয়া মানে কলিজাটোৰ ঘৰত টুকুৰা-টুকুৰি হৈ গৈছে আৰু চাইডক। কেছটো কি গম পাইছে? ৰাস্তাটো মানে নতুনকৈ বনাইছে, নতুনকৈ মানে খুব বেছি 4-5 মান হৈছে এইডোখৰ বনোৱা। এতিয়া ৰাস্তাটো মানে গোটেই বৰষুণত হৈ পূৰা খহি গৈছে। মানে খহি মানে বৰষুণৰ এই পলকবোৰ মানে এই বৰষুণৰ লগতে পানীৰ লগতে তললৈ গৈছেগৈ, মানে সেইকাৰণে ৰাস্তাটো তেনেকুৱা হৈ আছে। তো এতিয়া আমি সেই পুখুৰীৰ ওপৰত থকা দলংখনৰ ওপৰত আছোঁ। এইফালে পুখুৰীটো, এইটো পুখুৰীটো, সেয়া দলংখন মানে। আৰু মই আগত দাদা ধুনীয়াকৈ গৈ থাকোঁ। ইয়াত অলপ ভয় লাগে, মোবাইলটো হৈ লাগে, চিধা তলত যাব মানে পানীত। দলংখন মানে ফুটা আছে, চিধা পানীত যাব। এতিয়া ঘৰলৈ যাওঁ। বহুত দুখ খোজকাঢ়িলেও কমেও 1 কিলোমিটাৰমান হ'ব। গধূলি ইমানটো খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে বহুত যথেষ্ট। ধন্যবাদ। তো গাইজ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। अभी बताता है भाई, अभी बताता है, अभी तूने गाड़ी में उंगली किया ना, अभी बताता है। আৰু মানে বেছিকৈ ভিডিঅ' নকৰোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। আৰু একো ভাল নালাগে ভিডিঅ'ত, কাম নাই আৰু ভিডিঅ'ত, গম পাইছে? একো লাভ নাই, সেইটোৱে কথা। দেখিছে নহয়, এইটো মোৰ দাদা। ঠিক আছে, বাই বাই। এতিয়া গুড নাইট। কালিকে হাজিৰা কৰিব যাব লাগিব। কালিকে হাজিৰা কৰিব যাম, তাত আকৌ পাৰিলে ভিডিঅ' এটা বনাই দিম। হাজিৰা মানে ঘৰতে বাঁহ কাটিব লাগে, এই বাঁহ কাটিব লগাই দিম বুলি কৈছে মোক মানে। ঠিক আছে, বাই বাই।